পুখুৰীৰ পাৰত আহি পেলাই ভাল লাগে মোৰ আৰু এটা সেউজীয়া পৰিৱেশ আছে, খুব ধুনীয়া লাগে, ভাল লাগে। মানে মাছখিনিৰ খবৰ লওঁ, মোৰ কল খেতি বা তামোল খেতিখিনিৰ খবৰ লোৱা হয়, খুব ভাল লাগে। তো ধন্যবাদ জনাইছোঁ বন্ধুসকল, মোৰ ভাল লগা মুহূৰ্তটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সঁচাকৈ আবেলিৰ এই সময়টো খুব ভাল লাগে মোৰ। যিমানেই ব্যস্ত নাথাকক কিয়, আবেলিৰ সময়ত যেতিয়া আহি পেলাই এক সেউজীয়া পৰিৱেশত মোৰ এইডোখৰ পুখুৰীৰ পাৰত যেতিয়া আমি অলপ খোজ কাঢ়োঁ বা মাছখিনিক মানে তত্বাৱধান কৰোঁ, মোৰ মনটো খুব একদম ৰিফ্ৰেছড হৈ যায় বুলি ক'ব লাগিব। মানে সকলো ব্যস্ততা কষ্ট যেন পাহৰি যোৱা অনুভৱ হয়। গতিকে যিসকলে এনেকুৱা সময়ত আবেলিৰ সময়ত এই সেউজীয়া পৰিৱেশত অতিবাহিত কৰে, সিহঁতেহে গম পায় কেনেকুৱা এটা ভাল লগা পৰিৱেশ। দেখিবলৈ পাইছে সৰু সৰু মানে এৰি ধান কৰিছিলোঁ, সেই এৰি ধানখিনি কাটি লোৱা হৈছে, আকৌ মানে ধানৰ কুহি লৈ পেলাই আকৌ ধান হৈছে, এইখিনি মাছে খাব। আৰু এটা সেউজীয়া পৰিৱেশত মানে এটা ভাল লাগে আৰু এইটোৱে কথা যে আবেলিৰ সময়টো যেতিয়া পুখুৰীৰ পাৰত আহোঁ, অলপ খোজকাঢ়োঁ, মাছখিনিৰ মানে খোৱা খবৰ লওঁ, তেতিয়া মানে মনটো এটা ফৰকাল পৰিৱেশ হৈ পৰে। সেইকাৰণে আহোঁ, পাৰে মানে আবেলিৰ সময়খিনি পুখুৰীৰ পাৰত আহোঁ, ৰাতিপুৱা অলপ আহোঁ, ভাল লাগে, খোজকঢ়াও হয়। ভাল লগা মুহূৰ্তখিনি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। তো এটলিষ্ট মই এই আবেলিৰ সময় পুখুৰীৰ পাৰত আহি পেলাই ভাল লাগে মোৰ আৰু এটা সেউজীয়া পৰিৱেশ আছে, খুব ধুনীয়া লাগে, ভাল লাগে। মানে মাছখিনিৰ খবৰ লওঁ, মোৰ কল খেতি বা তামোল খেতিখিনিৰ খবৰ লোৱা হয়, খুব ভাল লাগে। তো ধন্যবাদ জনাইছোঁ বন্ধুসকল।